আজি 24 সেপ্টেম্বৰ ওয়েলকাম টু ডেইলি কারেন্ট এফেয়ার্স এনালাইসিস ভিডিও। আজিৰ প্ৰথম টপিকটো হৈছে ইউনাইটেড ষ্টেটছ হাইকস H1B ভিসা ফিজ টু $100,000। এই টপিকটো আমি জিএছ পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, জিএছ পেপাৰ 3 ইকনমি এণ্ড দ্য পলিচিজ অফ আদাৰ কাণ্ট্ৰিজ এফেক্টিং আৱাৰ কাণ্ট্ৰি এই টপিকবোৰৰ পৰা চাব লাগিব। কনটেক্সটটো কি হৈছে? দ্য US গভৰ্ণমেণ্ট আণ্ডাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প হেজ এনাউন্সড এ ষ্টিপ হাইক ইন H1B ভিসা fees from the current $2,000 or $5,000 range to a flat $100,000. So, United States or President Donald Trump কি কৰিছে এটা সাইন কৰিছে প্ৰক্লেমেশন, যাৰ দ্বাৰা যেটো H1B ভিসা আছে তাৰ প্ৰাইসটো অলমোস্ট আপোনালোকে চাব পাৰিছে 50 টাইমছ কৰি দিয়া হৈছে। $2,000 পৰা অলমোস্ট 50 টাইমছ কৰিলে মই $100,000 দেখা পাই আছো। অলৰাইট, সো H1B ভিসা কি হয়? H1B ভিসাৰ আন্ডাৰত বেসিক্যালি যিবিলাক আমাৰ ওয়ার্কার বিলাক আছে, টেক ওয়ার্কার বিলাক, সিহঁতে তাত গৈ পেলাই কাম কৰিব সুযোগ পায়। ঠিক আছে, সো ইন্ডিয়া হ্যাজ এক্সপ্রেসড কনসার্ন calling it a move with humanitarian consequences due to family disruptions and mobility issues. সো ভাৰতে এই যেটো ইস্যু হৈছে এটোৰ কাৰণে এটা কনসার্ন ৰেজ কৰিছে, কাৰণ এটোৰ দ্বাৰা এটা হিউম্যানিটেৰিয়ান কনসিকুৱেন্স হ'ব পাৰে বুলি ভাৰতে কৈছে। The decision comes ahead of crucial US-India trade talks, raising speculation that this may be a pressure tactic. So, এটোৱে বহুতে ক'ব খোজে যে ইউনাইটেড ষ্টেটছৰ দ্বাৰা প্ৰেছাৰাইজ কৰিব বিচাৰিছে ভাৰতক, কাৰণ আমি যদি চাওঁ H1B ভিসাৰ আন্ডাৰত অলমোস্ট 70% ভাৰতীয় টেক ওয়ার্কারবিলাকেহে চান্স পায়। H1B ভিসাৰ আন্ডাৰত আচলতে যিবিলাক স্কিলফুল টেক ওয়ার্কার আছে সিহঁতক আমেৰিকাত ভিসা প্ৰদান কৰা হয়। ঠিক আছে, সো আমেৰিকাৰ বাহিৰৰ যিবিলাক মানুহে গৈ পেলাই আমেৰিকাৰ টপ ইনষ্টিটিউটবিলাকত পঢ়াৰ পিছত ইণ্টাৰ্ণশ্বিপ বা চাকৰি কৰিব সুবিধা পায় প্ৰাইভেট লাৰ্জ কোম্পানীবিলাকত, সেইবিলাকৰ ভিতৰত বেছিভাগে এছিয়ান মূলৰ হয়, ইণ্ডিয়া, চাইনা, অ'কে, আৰু ইউৰোপিয়ান কাণ্ট্ৰিবিলাকৰ পৰাও পায়, কিন্তু বেছিভাগ ভিসা কিন্তু H1Bৰ ভাৰতীয় মূলৰ মানুহসকলে। অ'কে, নন ইমিগ্ৰেণ্ট ভিসা দ্যাট এলাউজ US companies to employ foreign workers in specialty occupations like information technology, finance, engineering, healthcare. So, এইবিলাক সেক্টৰত কাম কৰিব সুবিধা পায়। বেসিক্যালি 3 বছৰৰ কাৰণে হয় এটো প্ৰথমতে, তাৰ পিছত 6 বছৰলৈকে বহৰ সুবিধা এটা আছে। India is the largest beneficiary with nearly 70% of visas issued to Indians in recent years. All right. So, আমি লিষ্টটো চাই, ইণ্ডিয়াৰ পিছত চাইনাৰ পিছত ফিলিপাইন্স, কানাডা এণ্ড সাউথ কোৰিয়া, এইকেইটা কাণ্ট্ৰিয়ে H1B ভিসাৰ পৰা বেনিফিট লয়। অলমোস্ট আপোনালোকে চাব পাৰে যে FY23 3,86,318টা ভিসা ইস্যু কৰা হৈছিলে এই কেটেগৰীৰ আন্ডাৰত। FY24 3,99,395টা, অলমোস্ট 3.8 লাখৰ পৰা 4 লাখৰ ওচৰা-ওচৰি US ভিসা ইস্যু কৰা হয় H1B কেটেগৰীত। India's dependence and strategic dilemma. India's heavy reliance on foreign powers highlights on multi-dependent challenge like China. Chinaৰ পৰা আমি ফাৰ্মা সেক্টৰৰ কাৰণে API, active pharmaceutical ingredients বোৰ ইম্পৰ্ট কৰো, ৰেয়াৰ আৰ্থ আমি চাইনাৰ পৰা আনিব লাগে, ৰেয়াৰ আৰ্থ এলিমেন্টছ বোৰ। তাৰ পিছত সেমিকন্ডাক্টৰৰ ক্ষেত্ৰত আমি চাইনাৰ ওপৰত ডিপেন্ডেন্ট, ইলেক্ট্ৰনিক্স, সোলাৰ সেলছ, যদিও এইকেইটা সেক্টৰত আমি যথেষ্টখিনি এতিয়া স্বাৱলম্বী হ'ব ধৰিছো, কিন্তু এইকেইটা এতিয়াও কিন্তু আমি চাইনাৰ ওপৰত ডিপেন্ডেন্ট হয়। ট্ৰেড ডেফিচিট হেভিলি টিল্টেড ইন চাইনাছ ফেভাৰ। তাৰপিছত আমি ৰাছিয়াৰ লগত যদি চাওঁ, ডিফেন্স, যদিও আমি ইণ্ডিজেনাইজেশ্যন কৰিব গৈ আছো ডিফেন্সৰ সেক্টৰ আৰু যথেষ্টখিনি আগবাঢ়িছো যোৱা 5-6 বছৰ মানত, তথাপি কিন্তু আমি আমাৰ টেকনলজি যদি চাওঁ ইন টাৰ্মছ অফ ডিফেন্স টেকনলজি, 60 পৰা 70% প্লেটফৰ্মছ আৰু স্পেয়াৰ্ছ এইবিলাক ৰাছিয়াৰ পৰা লোৱা হয়। ৰাছিয়াৰ বেছৰ ওপৰত ভিত্তি কৰি পেলাইহে আমি বৰ্তমান যিবিলাক টেকনলজি বনাইছো সেইবিলাক নিৰ্মাণ কৰি আছো। ঠিক আছে, এনাৰ্জি শ্বেয়াৰ অফ ৰাছিয়ান অইল ইম্পৰ্টছ ৰ'জ ফ্ৰম 4% to 40% ৰিচেণ্টলি আমি চাওঁ, বিশেষকৈ যেটো ইউক্ৰেইন ৱাৰ চলি আছে 2022 চনৰে পৰা, সেইটোত পিছৰে পৰা আমি দেখিছো 4%ৰ পৰা 40%লৈকে ৰাছিয়ান অইল আমি ইম্পৰ্ট কৰিব লগা হৈছো। United States exports market. United States is India's largest export destination. আমি ইউএছৰ ক্ষেত্ৰত যদি চাওঁ, ইউএছ আমাৰ ভাৰতৰ কাৰণে লাৰ্জেষ্ট এক্সপৰ্ট ডেষ্টিনেশ্যন হয়। মোবিলিটি, H1B ভিসাছ, ষ্টুডেণ্ট ভিসাছ, গ্ৰীণ কাৰ্ডছ, এইবিলাকৰ আন্ডাৰত আমাৰ ভাৰতীয় মূলৰ মানুহবিলাক ইউএছ যাব পাৰে। ডিফেন্স, US আৰ্মছ এণ্ড টেকনলজি ক্ৰিটিকেল ফৰ মডাৰ্নাইজেশ্যন। জিঅ' পলিটিক্স, কাউণ্টাৰ বেলেঞ্চ এগেইনষ্ট চাইনা ইন দ্য ইণ্ডো পেচিফিক।
কি কনচাৰ্নছ ফৰ ইণ্ডিয়া? প্ৰথম কথাটো হিউমেনিটেৰিয়ান ক্ৰাইচিছ। এই যিটো H1B ভিজাৰ প্ৰাইচটো বঢ়াই দিছে, ইয়াৰ দ্বাৰা বেচিকেলি কি কৰিব বিচৰা হৈছে যে ভাৰতীয় মূলৰ মানুহসকলে যিবিলাকে আমেৰিকাত গৈ চাকৰি কৰাৰ সুবিধা পায় তেওঁলোকক বঞ্চিত কৰা হ'ব। তো যাৰ দ্বাৰা সেই মানুহবিলাকৰ হিউমেনিটেৰিয়ান এটা প্ৰভাৱ পৰিব, হয়নে নাই? কাৰণ তেওঁলোকৰ এতিয়া আকৌ ঘূৰি আহিব লাগিব নিজৰ দেশলৈ। চ' তেনেকুৱা ধৰণৰ এটা ক্ৰাইচিছৰ সৃষ্টি হৈছে। ফেমিলিজ অফ ইণ্ডিয়ান ৱৰ্কাৰ্ছ ফেচ ডিছৰাপশ্যন ডিউ টু লাষ্ট মিনিট ৰিষ্ট্ৰিকশ্যনছ এণ্ড স্কাই ৰকেটিং টিকেট বুকিংছ। চ' এইটো 19 তাৰিখে এইটো ঘোষণা কৰিছিলে আৰু 21 তাৰিখলৈকে যিবিলাক H1B ভিজাৰ আণ্ডাৰত কাম কৰা ৱৰ্কাৰ আছে চবকে US-ত প্ৰেজেণ্ট থাকিবলৈ যিবিলাক কোম্পানী আছে যেনে মাইক্ৰ'ছফ্ট, গুগল, মেটা এইবিলাকক নিৰ্দেশ দিয়া হৈছিলে US-ৰ ফালৰ পৰা। ব্ৰেইন ড্ৰেইন ৰিভাৰ্চেল, হাই ভিজা কষ্ট কুড discourage companies from hiring Indian professionals, reducing opportunities for skilled youth. So আমি এটা ক'ব পাৰোঁ যে ব্ৰেইন ড্ৰেইনটো আমাৰ ভাৰতলৈ আকৌ ঘূৰি আহিব। চ' কাৰণ যিবিলাক কোম্পানী আছে আমেৰিকান কোম্পানী, গুগল, মেটা, এইবিলাকৰ কষ্ট কাটিঙৰ ওপৰত এটা ডিচিশ্যন ল'ব লগা হ'ব পাৰে। কিয়নো ভাৰতীয় মূলৰ যিবিলাক মানুহক এতিয়া H1B ভিজাৰ আণ্ডাৰত লৈ আছিলে, স্কিলফুল হোৱাৰ লগতে সিহঁতে বহুত কমতে পাই আছিলে আৰু এটা বহুত মানে হাই প্ৰফাইল ৱৰ্ক কৰি আছিলে। কিন্তু এতিয়া তাৰ পৰিৱৰ্তে তাৰ থলুৱা মানুহবিলাকক চাকৰি দিব লাগিব, আমেৰিকাৰ নিবনুৱাসকলক, আৰু তাত ডিমাণ্ডটো বেছি হয়, চেলাৰী ডিমাণ্ডটো বেছি হয় আৰু লগতে ইমান স্কিলফুলো নহয়। এতিয়া উপায় নাই, আমেৰিকাৰ কোম্পানীবোৰে কি কৰিব? আমেৰিকাৰ কোম্পানীবোৰে এতিয়া আমেৰিকাৰ যুৱকসকলক ল'ব আৰু ভাৰতীয় মূলৰ যিবিলাক স্কিলফুল ৱৰ্কাৰ আছে আমাৰ ভাৰতৰ দেশলৈ ঘূৰি আহিব। বেংগালুৰু, তামিলনাডু, তাৰপিছত অন্ধ্ৰপ্ৰদেশৰ দৰে কিছুমান ৰাইজিং যিবিলাক IT হাব আছে সেইবিলাকত কাম কৰিবলৈ সুবিধা পাব। ট্ৰেড নেগোচিয়েশ্যন প্ৰেছাৰ চিন এজ এ বাৰ্গেনিং টেকটিক বিফৰ টকছ অন টেৰিফছ, মাৰ্কেট এক্সেছ এণ্ড টেক কোঅপাৰেশ্যন। চ' এইটো দেখা পোৱা গৈছে যে যিহেতু ইণ্ডিয়া US FTA কথা চলি আছে আৰু আমেৰিকাই বিচাৰে যে ভাৰতীয় যিটো এগ্ৰিকালচাৰ মাৰ্কেট আছে সেইটো অপেন কৰি দিয়া হওক, আৰু সেইকাৰণে এইটো এটা টেকটিকো হ'ব পাৰে। ইকনমিক ডিপেণ্ডেন্স, দ্য ইছ্যু ৰিফ্লেক্টছ ইণ্ডিয়াছ কমপ্লিট ইকনমিক চেল্ফ ৰিলায়েন্স ইন ক্ৰিটিকেল ছেক্টৰ্ছ। এই যিটো ইছ্যু আছে এইটোৱে ভাৰতৰ সেলফ ৰিলায়েন্সৰ কথাটো দৰ্শায়। ইম্পেক্ট অফ $100,000 ফি হাইক, যে অন ইণ্ডিয়া ইমিডিয়েট ডিসরাপশন ফর প্রফেশনালস এন্ড ফ্যামিলিজ, বিগ সেটব্যাক ইন্ডিয়ান IT industry which relies heavily on H1B visas will push Indian firms to relocate jobs back to India or diversify markets, highlights urgent need for self-reliance in technology and manufacturing. For Indian IT sector, H1B visas are crucial for Infosys, TCS, Wipro, HCL and others. Higher costs may push firms to outsource less to Indian talent, favoring local hiring in the US. এইখিনি কথা মই অলৰেডি আলোচনা কৰিছোঁ। On US, may discourage companies from hiring foreign talent, could impact US innovation and competitiveness since Indian engineers dominate the tech space. However, publicly useful for Trump to show he is protecting American jobs. On India-US relations, comes right before trade negotiations adding pressure on India. It likely to strain people-to-people ties like students, professionals, but India also depends on the US for exports and defense cooperation. Way forward, strengthens domestic manufacturing, push PLI scheme, semiconductor mission and renewable energy. এইবিলাকক আমি স্বাৱলম্বী হ'ব লাগিব। Diversify supply chain, reduce dependence on China, Russia and United States by engaging with ASEAN countries, Association of Southeast Asian Nations, তাৰপিছত আমি জাপান, আফ্ৰিকা, EU, that is European Union, এইবিলাকৰ লগত আমি কোঅৰ্ডিনেট কৰিব লাগিব। এইবিলাকৰ লগত আমি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰিব লাগিব। বহুত কেইটাৰ লগত আছে, ইউৰ লগত আমাৰ আলাপ আলোচনা চলি আছে, আফ্ৰিকাৰ লগত আমি কৰিব পাৰোঁ। চ' তেনেকুৱা ধৰণৰ কিছুমান অল্টাৰনেট মেজাৰ ল'ব লগা হ'ব লাগিব। Policy reforms, improve higher education and research and development to retain talent within India. Also diplomatic push, use trade talks to negotiate exemptions or fee relaxations for Indian professionals. Boost service exports, encourage information technology companies to deliver remotely with a stronger digital trade framework. আমি দ্বিতীয় টপিকটো লৈ যাওঁ। নেক্সট টপিকটো হৈছে সাষ্টেইনেবল এভিয়েশ্যন ফুয়েল প্ৰডাকশ্যন SAF। টপিকটো GS পেপাৰ 3 এনভাইৰনমেণ্ট আৰু ইকনমিৰ পৰা ইম্পৰ্টেণ্ট হয়। কণ্টেক্সটো প্ৰথমতে চাই লওঁ। এ নিউ ফিজিবিলিটি ষ্টাডি বাই দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন ইন পাৰ্টনাৰশ্বিপ উইথ দ্য ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন and supported by the European Union highlights India's vast potential in sustainable aviation fuel production. So, Ministry of Civil Aviation, International Civil Aviation Organization আৰু European Unionৰ সৈতে মিলি পেলাই এটা ষ্টাডি কৰিছে যে ভাৰতত কিমান পচিবিলিটি আছে
সাস্টেনেবল এভিয়েশন ফুয়েল প্রোডাকশন করার ক্ষেত্ৰত। দ্য রিপোর্ট উইল বি প্রেজেন্টেড বাই সিভিল এভিয়েশন মিনিস্টার রাম মোহন নাইডু এট দ্য আপকামিং ICAO জেনারেল এসেম্বলি। সো আমি প্রথমতে SAF এর বিষয়ে জানি লও কি হয়। সাস্টেনেবল এভিয়েশন ফুয়েল ইজ এ বায়ো বেসড সিনথেটিক fuel that can be used in aircraft engines as a direct replacement for conventional fossil based jet fuel. Aeroplane, jet বিলাকত যিবিলাক ফসিল বেসড ফুয়েল ইউজ করা হয় তার দ্বারা অবভিয়াসলি পলিউশন হয়, ক্লাইমেট চেঞ্জত প্রভাব পেলায়। তো তার পরিবর্তে যদি আমি বায়ো বেসড বা সিনথেটিক ফুয়েল এটা ইউজ কৰোঁ, সেইটোৰ দ্বাৰা কি হ'ব যে আমি এইটো সাস্টেনেবল হ'ব, ফিউচাৰলৈকে আমি এইটো ইউজ কৰিব পাৰিম, লগতে যিটো পলিউশ্যনৰ এছপেক্ট আহে সেইটোও দূৰ হৈ যাব। চ' এইটো ক্ষেত্ৰৰ পৰা সাস্টেনেবল এভিয়েশ্যন ফুয়েলটো ইম্পৰ্টেণ্ট হয়। ইট ইজ ডিজাইন টু ৰিডিউচ কাৰ্বন এমিশ্যনছ এণ্ড মেক এভিয়েশ্যন মোৰ climate friendly without requiring new aircraft or infrastructure. Feedstock stores. SAF can be produced from a wide range of sustainable raw materials including ক'ৰ পৰা বনাব পৰা যাব এগ্ৰিকালচাৰ ৰেচিডিউজ যিবিলাক আমাৰ অৱশিষ্ট থাকি যায় কৃষি খেতি বাতি কৰাৰ পিছত, যেনে সুগাৰ কেন, বেগ এইজ, ৰাইচ ষ্ট্ৰ, কৰ্ণ, ষ্ট্ৰবাৰ এটচেট্ৰা। দেন মিউনিচিপাল সলিড ৱেষ্ট, হাউচ হোল্ড এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট। তাৰপিছত অইলছ, ইউজড কুকিং অইল, নন এডিবল অইলছ, জেট্ৰফা এণ্ড কেমেলিনা। ইণ্ডাষ্ট্ৰিয়েল গেছেছ, কেপচাৰ্ড, কাৰ্বন ডাইঅক্সাইড, ৱেষ্ট গেছেছ ফ্ৰম ষ্টিল অৰ চিমেণ্ট প্লাণ্টছ। চ' এইবিলাকৰ পৰা বেচিকেলি সাস্টেনেবল এভিয়েশ্যন ফুয়েল বনোৱা হয়। অলৰাইট, চ' ইয়াৰ দ্বাৰা অলমষ্ট 70% ৰিডাকশ্যন হ'ব কাৰ্বন ডাই অক্সাইডত। অলৰাইট, key findings of the study: production potential. India can produce 14 to 33 million tons per year of SAF from feedstocks like vegetable oils, sugarcane, baggage, rice straw and municipal solid waste. So bharatot kiman potential ase 14 or 33 million tons sustainable aviation fuel production korar capacity ase. Additional pathways potential not yet counted from waste gas fermentation power to liquid SAF. তো এটো ক্যালকুলেট করা হয় নাই, অকল রাইস স্ট্র, সুগারকেন বেগেজ, ভেজিটেবল অইল, মিউনিচিপাল সলিড ওয়েস্ট এইবিলাকৰ পৰাহে ক্যালকুলেট কৰা হৈছে, এইবিলাকৰ পৰা কিমানখিনি উৎপাদন কৰিব পৰা যাব। এক্সপোর্ট ক্যাপাসিটি বিয়ন্ড মিটিং ডোমেস্টিক ডিমান্ড, ইন্ডিয়া কুড বিকাম এন এক্সপোর্ট হাব ফর SAF। ডোমেস্টিক ডিমান্ড মিট কৰাৰ লগতে আমি এক্সপোর্টো কৰিব পৰা ক্যাপাসিটি আছে। Preferred technology, alcohol to jet production identified as the largest opportunity. The alcohol পৰা jet production এটা টেকনলজি আছে, সেই টেকনলজিটো মানে মেইন টেকনলজি হিচাপে চিনাক্তকৰণ কৰা হৈছে। ইণ্ডিয়া হেজ সেট টাৰ্গেটছ ফৰ SAF ব্লেণ্ড, যে 2027 চনলৈকে 1% SAF ব্লেণ্ড কৰা হ'ব, যেনেকৈ আমি E20টো দেখা পাওঁ 20% টাৰ্গেট ৰখা হৈছে 2026 চনলৈকে। সিমিলাৰলি 2027 চনলৈকে SAF যেটি সাস্টেনেবল এভিয়েশ্যন ফুয়েলৰ ক্ষেত্ৰত 1% টাৰ্গেট ৰখা হৈছে, 2028 লৈকে 2%, 2030 লৈকে 5%। ইন কম্পাৰিজন উইথ ICAO's CORSIA, that is Carbon Offsetting and Reduction Scheme for International Aviation Plan. Significance for India: the energy security, reduced dependence on imported aviation fuel, climate commitments helps meet India's net zero by 2070 pledge and ICAO's decarbonization goals. Economic opportunity, make India a global supplier of SAF, supporting farmers, that is biomass supply and waste to fuel industries. And geopolitical is position India as a great leader in green aviation in the global south. ICAOৰ বিষয়ে অলপখিনি আমি জানি লওঁ। দ্য ইণ্টাৰনেশ্যনেল চিভিল অৰ্গেনাইজেশ্যন এভিয়েশ্যন অৰ্গেনাইজেশ্যন ইজ এ স্পেচিয়েলাইজড এজেঞ্চি অফ দ্য ইউনাইটেড নেশ্যন। এইটো ইউনাইটেড নেশ্যনৰ এটা স্পেচিয়েলাইজড অৰ্গেনাইজেশ্যন। এইটো 1944ত চিকাগো কনভেনশ্যনৰ আণ্ডাৰত বনোৱা হৈছিলে। চিকাগো কনভেনশ্যনৰ ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন, ইটছ মেইন ৰোল ইজ টু মেনেজ দ্য এডমিনিষ্ট্ৰেশ্যন এণ্ড গভাৰ্নেন্স অফ দ্য কনভেনশ্যন এণ্ড টু এনচিয়ৰ ছেফ, চিকিউৰ এণ্ড সাস্টেনেবল ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপৰ্ট। ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে কেনাডাৰ মন্ট্ৰিয়েলত। টোটেল 193টা মেম্বাৰ কাণ্ট্ৰি আছে ইনক্লুডিং ইণ্ডিয়া। Key functions: develops global aviation standards on safety, security, efficiency and environmental protection, oversees compliance with international aviation law and regulations, promotes adoption of new technologies and sustainable practices in civil aviation, conducts reviews, audits and training for member states, provides technical assistance especially to developing countries. So এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব পাৰে। নেক্সট টপিকটো লৈ যাওঁ আমি। নেক্সট টপিকটো হৈছে চিল্ক ইণ্ডাষ্ট্ৰি ইন আছাম, ট্ৰেডিশ্যন, লাইভলিহুড এণ্ড ফিউচাৰ পটেঞ্চিয়েল। এই টপিকটো GS পেপাৰ 3 ইকনমিক্সৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয়। অলছ' আছামৰ যিটো পেপাৰ GS পেপাৰ 5 সেইটোৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কণ্টেক্সটো চাওঁ, আছাম চিল্ক ইণ্ডাষ্ট্ৰি ৰিনাউণ্ড গ্ল'বেলি ফৰ মুগা, এৰি এণ্ড পাট চিল্ক ইজ গেইনিং ৰিনিউড এটেনশ্যন এজ এ ভাইটেল চ'ৰ্চ অফ rural livelihood. Despite challenges like climate change and synthetic competition, the industry remains central to Assam's cultural, economic and global identity.
যদিও সিনথেটিক চেলেঞ্জ আহিছে, ক্লাইমেট চেঞ্জৰ প্ৰভাৱ পৰিছে, তথাপি অসমৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু গোলকীয় আইডেণ্টিটিৰ ফালৰ পৰা এই আমাৰ সিল্ক ইণ্ডাষ্ট্ৰিটো ইম্পৰ্টেণ্ট হয়, মুগা সিল্ক, এডি সিল্ক, পাট সিল্ক, ৰাইট। Present status of Assam's silk industry, cultural significance. Muga silk is unique to Assam. Muga silk okol homate poa jay with geographical indication status. Eri and part also hold deep traditional value. Scale of engagement. Sericulture involves more than 3.45 lakh farmers. এই সেক্টৰটোত অলমোস্ট 3.45 লাখ কৃষক নিযুক্ত হৈ আছে। এৰিত 2,80,450 ফাৰ্মাৰ্ছ, মুগাত 34,624 ফাৰ্মাৰ্ছ আৰু পাট ক্ষেত্ৰত আছে 30,031 ফাৰ্মাৰ্ছ। Spinning, Eri dominate with 89,000 plus spinners. Then production ক্ষেত্ৰত Assam contributes about 80% of India's muga and Eri output, but production lags behind demand. এতিয়া demand and production scenario. Muga silk, high demand but limited supply. Eri silk leading with 5730 metric ton. Part silk only 15.4 metric ton annually, meeting just 5% of demand. Gap, local demand far exceeds supply. Local demand যিমান হয় হেতুকে সাপ্লাই কৰিব পৰা নাই অসমৰ যেটো আমাৰ সেৰিকালচাৰ ইন্ডাষ্ট্ৰি আছে, লিডিং টু ৰিলায়েন্স অন ইম্পৰ্টছ এণ্ড সিনথেটিক সাবস্টিটিউট, যাৰ কাৰণে আমি পাঞ্জাবৰ পৰা, গুজৰাটৰ পৰা সিনথেটিক ফাইবাৰবোৰ আমি আনিব লগা হয়। Rural livelihood dimension. Sericulture sustains thousands of rural households, particularly in Hualkusi, the Manchester of Assam. Hualkusi, Manchester of Assam বুলি কোৱা হয়, আপোনালোকে জানে নিশ্চয় এইটো। Expansion of host plant cultivation like som, castor, cosero into new non-traditional areas, covering 41,400 hectares. Employment opportunities spread across the value chain like farming, rearing, spinning, weaving, and marketing. Role of Central Silk Board. Central Silk Board a nodal agency হিসাবে কাম করে, which provides research and development, extension, training, and other schemes related support. Then funding support, Silk Homogra to 84.33 crore rupees for Muga and Eri promotion. Northeast Region Textile Promotion Scheme, যার আন্ডাৰত 254.59 crore ধাৰ্য কৰা হৈছে for silkworm farming, infrastructure and marketing, mills and infrastructure. 3 Eri spun mills in BTR, 1 in Hiwagor, a new mill in Vishwanath, 37 metric ton capacity re বনোৱাই থকা হৈছে। Then support for spinning, reeling, and weaving technologies. Climate change concerns, raising temperatures and erratic rainfall are reducing cocoon quality and increasing silkworm mortality. Seed shortages in Muga, pest outbreaks, and crop stress threaten livelihoods. Adaptation requires climate resilient breeds, improved forecasting systems, flexible rearing practices. Economic viability and prospects. Assam's unique silk command premium domestic and international prices. Value addition in weaving and byproducts like cosmetics, biomedical, nutrition enhances profitability. Then global demand for sustainable textiles offers export opportunities. Challenges আছে কেনেকুৱা, যেনে climate risk, synthetic competition, labor intensity and migration, and unorganized markets. Steps taken and future outlook. Infrastructure expansion, new mills, plantations and mechanization, government push, subsidies, branding and training. Future prospect কি আছে, skill industry projected to grow as eco-friendly luxury textile sector, export potential beyond fabrics, biomedical, cosmetics and animal feed. Youth-led modernization may integrate traditional silk with global fashion supply chains. এই টপিকটোৰ পৰা প্লিমছৰ কাৰণে এটা কোৱেশ্চন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব পাৰে। দিছ ইজ দ্য কুৱেশ্চন। অলৰাইট, চ' নেক্সট টপিকটো লৈ যাওঁ। নেক্সট টপিকটো হৈছে ইণ্ডিয়া মৰক্কো ডিফেন্স কোঅপাৰেশ্যন এ ষ্ট্ৰেটেজিক ব্ৰেক থ্ৰু। চিলেবাছটো জিএছ পেপাৰটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আৰু জিএছ পেপাৰটো ছিকিউৰিটি এণ্ড ইকনমিক্সৰ পাছৰ পৰা ইম্পৰ্টেণ্ট হয়। হোৱাই নিউজ, ইণ্ডিয়া এণ্ড মৰক্কো চাইন্ড এ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং অন ডিফেন্স কোঅপাৰেশ্যন ইন ৰাবাত, with Defense Minister Rajnath Singh also inaugurating India's first overseas defense manufacturing facility in Morocco. So ভাৰতৰ প্ৰথমটো ডিফেন্স মেনুফেক্সাৰিং ফেচিলিটি মৰক্কোত স্থাপন কৰা হৈছে। সো তাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। কি হাইলাইটছ অফ দ্য এমইউ, এই যেটো মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং সাইন কৰা হৈছে ইণ্ডিয়া আৰু মৰক্কোৰ মাজত, কি আছে তাত, যে এষ্টাব্লিশেছ এন ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক ফৰ এক্সপান্ডিং bilateral defense ties, areas of cooperation include defense, industry collaboration, joint exercises and training, counter terrorism, maritime security along the Indian Ocean and Atlantic corridors, then cyber defense, peacekeeping operations, military medicine and expert exchanges. Opening of a defense wing at Embassy of India in Rabat to give momentum to initiatives. Strategic defense industry partnership, Tata Advanced Systems Limited plant in Beressit, Morocco. Tata Advanced Systems Limited বনোৱা হ'ব। India's first overseas defense manufacturing facility হ'ব এইটো 20,000
Meter plant producing WSAP 8x8 wheeled armored platform jointly developed by DRDO and TSL. Variants include infantry fighting vehicle, armored personnel carrier, reconnaissance vehicle, command post, mortar carrier, and ambulance. So, এইবিলাক variants that বৰুৱা হ'ব. Equipped with remote weapon stations and anti-tank guided missile systems. Deliveries to the Royal Moroccan Army starting next month. আৰু তাত যিবিলাক বনাব তো Royal Moroccan Army দিয়া হ'ব. Local sourcing, 33% components initially scaling up to 50%. Employment generation, defense-related jobs in Morocco. Significance of Morocco in India's strategic vision. Significance ki gateway to Africa and Europe. Facility can serve as an export hub. It depends bilateral defense ties while contributing to Morocco's local capacity building. Then enhances multilateral security cooperation, particularly in maritime corridors. Then it strengthens India's positioning in Africa, complementing the India-Africa defense dialogue and broader outreach. Moroccoৰ বিষয়ে আমি জানি লওঁ এতিয়া মৰক্কো এইখিনিতে আছে একবাৰ ইউৰোপিয়ান কান্ট্ৰিটোৰ লগতে এইটো আমাৰ ইউৰোপ হয় ৰাইট সো ইউৰোপৰ একেবাৰে লগতে হয় এনে যদি আমি চাওঁ এইটো আমাৰ আফ্ৰিকান ৰিজিয়ন হয় যাক ডাৰ্ক কন্টিনেন্ট বুলিও কোৱা হয় সো এই ওপৰত আছে মৰক্কো ঠিক আছে সো লোকেশন সিটেড ইন দা মাগৰেব ৰিজিয়ন ইন দা নৰ্দাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ বৰ্ডাৰ্স ৱেষ্টাৰ্ণ সাহাৰা সাউথত আছে আলজেৰিয়া ইষ্টত আছে কোস্ট লাইনস along the Atlantic Ocean and Mediterranean Sea সো দুইটা ইয়াৰ লগতে কোস্ট লাইন আছে আটলান্টিক ওশিয়ান আৰু Mediterranean Sea. Uniqueness, only African nation with coastlines on both the Atlantic and Mediterranean. So একমাত্ৰ এটা আফ্ৰিকান দেশ যেটোৱে দুইটা সিৰ লগতে border share কৰে. Climate predominantly Mediterranean, mild set winters and hot dry summers. River, Maulua River rises in the Atlas Mountains, flows into the Mediterranean. So ইয়াত Atlas আছে. So ইয়াৰ পৰা উৎপত্তি হয় মাউলুৱা ৰিভাৰ দেন মাউন্টেইনস জেবেল তাওকাল highest point in Morocco and the Atlas range তাৰপিছত পলিটিক্যাল সিস্টেমটো কনস্টিটিউশনাল মনার্কি হয় উইথ টু লেজিসলেটিভ হাউসেস অর্থাৎ বাইক্যামেরালিজমও আছে তাত ইকোনমি স্ট্রংলি ডিপেন্ডেন্ট অন র মেটেরিয়াল এক্সপোর্টস সো ইকোনমিটো বেসিক্যালি যেটো র মেটেরিয়ালস এইবিলাক এক্সপোর্ট কৰে ইউৰোপলৈ আমেৰিকালৈ ল্যাঙ্গুৱেজ আৰবিক এণ্ড তামজিক বাৰবাৰ আৰু অফিচিয়াল ল্যাঙ্গুৱেজেস Arabic spoken by 2/3 population. 2/3 population Arabic কয় ক্যাপিটাল হৈছে ৰেবাত সো এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন দিয়া হৈছে আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব পাৰে আমি নেক্সট টপিকটো লৈ যাওঁ নেক্সট টপিকটো হৈছে ন্যাশনাল ফিল্ম এৱাৰ্ডছ 2023 অনাৰিং দ্য লিগেসি অফ ইণ্ডিয়ান সিনেমা টপিকটো জিএছ পেপাৰ 1 আৰ্ট এণ্ড কালচাৰৰ পৰা ইম্পৰ্টেন্ট হয় Cinema has always been more than just entertainment in India. It is a mirror of society. We all know that. A vehicle for cultural expression and a powerful medium for social change. The journey of Indian cinema began in 1913 with Dadasaheb Phalke's Raja Harishchandra. 1913ত প্ৰথমটো ফিচাৰ ফিল্ম ৰিলিজ হৈছিল তাৰ নাম আছিল ৰাজা হৰিচন্দ্ৰ আৰু কোনে ডাইৰেক্ট কৰিছিল দাদাসাহেব ফালকে জিয়ে The country's first indigenous feature film. Since then, cinema has evolved into a rich and diverse art form, reflecting India's linguistic, cultural and social plurality. To recognize excellence in this field, the National Film Awards were instituted in 1954, while the Dadasaheb Phalke Award stands as the highest honor in Indian cinema. Historical background of the National Film Awards. The National Film Awards were first presented in 1954 for films of the year 1953, originally known as State Awards. So 1954 প্ৰথমবাৰ দিয়া হৈছিল আগতে ইয়াক State Award বুলিও কোৱা হৈছিল In the inaugural edition, 2 presidents' gold medals, 2 certificates of merit and 12 silver medals were awarded. The awards were created on the recommendation of the Film Enquiry Committee to promote high standards of filmmaking with cultural and educational value. Initially, the regional Best Film Award was merged with the National Best Film Award for the first 6 years. 1968 marked as a turning point when acting awards were introduced, like Uttam Kumar was given Best Actor Award, Bharat Award, Nargis was awarded Best Actress, Urvashi Award, and they became the first recipient of this category, Bharat Award and Best Actress Urvashi Award. The awards are traditionally conferred on 3rd May each year, commemorating the release of Raja Harishchandra 1913. 1913ত তিনি মে'ৰ দিনা এই ফিল্মটো ৰিলিজ হৈছিলে Over time, categories expanded to cover feature film, non-feature film, writing on cinema, and technical excellence. Since the 57th National Film Awards, feature film awards have been finalized to a 2-tier selection process, regional panel to national panel. In 2020, the director of film festivals mandate was transferred to National Film Development Corporation. So NMDC আজিকালি এই গোটেই বস্তুবোৰ চোৱাচিতা কৰে Notable awards 2023 the award for best film পাইছে উৎপল দত্তই then best feature film 12 film Hindi Vikrant Massey also won best actor best male actor Shah Rukh Khan Jawan Vikram
Masse 12 failed. Best female actor Rani Mukherjee, Mrs. Chatterjee versus Norway. Then Best Director Sudipta Sen, The Kerala Story. Best Film on National Social and Environmental Values Sam Bahadur, Meghna Gulzare যেটা লিখি ডাইরেক্ট করেছিল. Best Children's Film Nal to Marathi. অলরাইট, রিজনাল ফিল্মস ক'ব গ'লে ৰংগা টাপু 1982 এছামিজ, এইটো ইম্পৰ্টেণ্ট হয়. দেন বেষ্ট গাৰো ফিল্ম আছিলে ৰিম ডগিত আংগা. অ'কে, ৰিম ডগিত ডাংগা এণ্ড অসমীয়া ভাষাত ৰঙা টাপু. অলৰাইট, 1982. দাদা সাহেব ফাল্কে এৱাৰ্ডৰ বিষয়ে অলপখিনি জানো. এট দ্য 71st নেশ্যনেল ফিল্ম এৱাৰ্ড চেৰেমনি প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু কনফাৰ্ড দ্য অনাৰ্ছ ইনক্লুডিং দ্য দাদা সাহেব ফাল্কে এৱাৰ্ড 2022 ভেটেৰেন এক্টৰ মোহন লাল. দাদা সাহেব ফাল্কে এৱাৰ্ডৰ পাৰ্পছ কি হয়? দ্য ইনষ্টিটিউট বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু অনাৰ দাদা সাহেব ফাল্কে, ডাইৰেক্টৰ অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ফুল লেন্থ ফিচাৰ ফিল্ম ৰাজা হৰিশ্চন্দ্ৰ, which was released on May 3, 1913. Then conferred annually by Government of India for outstanding contribution to the growth and development of Indian cinema. Considered the highest honor in Indian film industry, first recipient Devika Rani, known as the First Lady of Indian Cinema. Then award components: Swarna Kamal Trophy, INR 10 lakh rupees, cash prize, certificate, silk roll and shawl. এইকেইটা বস্তু দিয়া হয় দেই, ইম্পৰ্টেণ্ট হয় কি কি এৱাৰ্ড থাকে. স্বৰ্ণ কমল ট্ৰফি 10 লাখ টকা, সাৰ্টিফিকেট এটা আৰু লগতে সিল্ক ৰোল আৰু শাউল এটাও দিয়া হয়. প্ৰেজেন্টেশন কনফাৰ্ড বাই দ্য প্ৰেসিডেন্ট অফ ইন্ডিয়া. মোস্ট রিসেন্টলি মিঠুন চক্রবর্তী 2024, ওয়াহিদা রেহমান 2023 এন্ড আশা পারেখ 2022. এবারও পাইছে মোহন লালে. Award Mohanlal, profession: actor, producer and playback singer primarily in Malayalam cinema. Career spanned nearly 5 decades with 360 plus films. Notable films like Kiredam, Bharatham, Vanaprastham, Drishyam among others. Reputation: widely known as the complete actor for his versatility. Awards: Padma Shri in 2001, Padma Bhushan in 2019. International recognition: Vanaprastham 1999 screened at the Cannes Film Festival. এই টপিকটোৰ পৰাও ফিল্মছৰ কাৰণে কুৱেশ্যন এটা দিয়া হৈছে, উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে. চ' আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ. থেংক ইউ.